এতিয়া মই সলভ কৰিবলৈ ওলাইছো হাউলি জুনিয়ৰ কলেজৰ যেটো আসাম কোচিং সেন্টাৰৰ ম্যাথমেটিক্সৰ কোশ্চেন পেপাৰ আছে সেইখিনি সম্পূৰ্ণ সলভ কৰি দিম। যে মই ইমান দিনে যিমান কোশ্চেন পেপাৰ চালু আটাইতকৈ জটিল কোশ্চেন পেপাৰ হল এইটোৱে। সো অলপ ভালকে চাব, যদি কোশ্চেন টানো আহে এইটো চালে আপনি পৰীক্ষাত আৰামছে আনসাৰ দি আহিব। তো চাও, তো এতিয়ালৈকে যিসকলে মোৰ চেনেল আসাম জব প্ৰিপাৰেচন সাবস্ক্ৰাইব কৰা নাই প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰি লওক। তো ফাৰ্স্ট কোশ্চেন, শংকু এটাৰ কাষৰ সংখ্যা কিমান? যে শংকুৰ কাষ এটা 1। সেকেন্ড কোশ্চেন, যে অখণ্ড সংখ্যাৰ গাণিতিক চিহ্ন যেটো জেড আছে এই জেডটো আহিছে জেলেন শব্দৰ পৰা। এই জেলেন শব্দটো কি শব্দ? অপশন এ জাৰ্মান শব্দ। নেক্সট আছে আটাইতকৈ সৰু সম্পূৰ্ণ সংখ্যাটো কি? যে 28, 0, 16 নে 6? যে সম্পূৰ্ণ সংখ্যা কি এটো বুজি লওক, তেতিয়া যেটো আহিব পাৰিব। যে প্ৰকৃত উৎপাদক কেইটাৰ যোগফল যদি সংখ্যাটোৰ সমান হয় তেন্তে সংখ্যাটো হ'ব সম্পূৰ্ণ সংখ্যা বা পারফেক্ট নম্বৰ। ইয়াতে আমি 6 কি হল 1 পূৰণ 6 2 পূৰণ 3। ইয়াতে চাওক এই প্ৰকৃত যেটো আছে প্ৰকৃত উৎপাদক এটো বাদ দি সংখ্যাটো বাদ দি আমি যোগ কৰিম 1 + 2 + 3 তেন্তে কিমান হল 6। তাৰ মানে সংখ্যাটো আহিল। তো 6 হ'ব আটাইতকৈ সৰু। তো মনত ৰাখিব এশৰ ভিতৰত দুটা আছে, এটা হল 6 এটা হল 28, দুটা এনেকুৱা সংখ্যা আছে। তো আটাইতকৈ সৰু হল 6। নেক্সট কোশ্চেন আছে তলৰ কোনটো হাতেৰে বিভাজ্য? এইটো এটা মই ম্যাজিক দেখাম, হাতেৰে বিভাজ্যতাৰ একটা ম্যাজিক দেখাম, আচৰিত হৈ যাব। চাও প্ৰথম কি আছে 2 3 4 5। এই শেষৰ অংকটো ডাবল কৰক, 5 দুগুণ 10, এইটো বাদ দিয়ক। এই 10 এতিয়া ইয়াৰ পৰা বিয়োগ কৰক, কিমান হল 224। 224 হাতেৰে যায় নেকি? আমি তো গম নাপাও। আকৌ শেষত কি আছে 4, 4ক ডাবল কৰক, 4 দুগুণ 8, এইটো বাদ দিয়ক। এতিয়া বিয়োগ কৰক, কিমান হল 14। 14 হাতেৰে যায়, 7 দুগুণ 14, গতিকে এই সংখ্যাটো হাতেৰে বিভাজ্য। নেক্সট আছে তলত দিয়া সংখ্যাবিলাকৰ কোনটোৰ একক স্থানৰ অংক 6 হ'ব? 5ক 25 বাৰ, মানে 1725, সাইডত কি আছে এককৰ ঘৰ 5। 5ক আমি যদি 25 বাৰ পূৰণ কৰো, 5ক যিমান বাৰে পূৰণ কৰিব এককৰ ঘৰত 5 5 গুণ 25 মানে 5 আহিব। 0ক যিমান বাৰে পূৰণ কৰক এককৰ ঘৰত 0 আহিব। 6ক যিমান বাৰে পূৰণ কৰক 6 1 গুণ 6, আকৌ 6 6 গুণ 36, আকৌ 36ক 6 দি পূৰণ কৰক 6 6 গুণ 36। তাৰ মানে এককৰ ঘৰত যেটো 6 আছে এইটো হ'ব একক স্থানৰ অংক 6 যিমান বাৰে আপনি পূৰণ কৰে। সো এইটো হ'ব आंसर। নেক্সট আছে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল। সো এইটো মই সূত্ৰ প্ৰয়োগ কৰি কৰিম। তো কি কৈছে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ বৰ্গ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ এনেকৈ কৰি 50 স্কয়াৰ মানে 1 পৰা 50 লৈ। এতিয়া ফৰ্মুলা আছে এনেকৈ বৰ্গৰ যে n into n plus 1 into 2n plus 1 to the power হৰণ 6। so n কি হল 50 তম সংখ্যা, এতে 50 হল n। so 50 into 50 plus 1 2 into 50 plus 1 by 6 50 into 51 into 101। so এটো কাটাকাটি কৰিলো 3 দি, এতিয়া 25 পূৰণ 17 পূৰণ 101 পূৰণ কৰিলে হয় 42925। তো এইটো হল आंसर। নেক্সট কৈছে তলৰ কোনটো অশুদ্ধ? শূন্যৰ কোনো উৎপাদক নাই, এটো ঠিক। প্ৰতিটো সংখ্যাৰ অসংখ্য গুণিতক আছে, এটো ঠিক। এক প্ৰতিটো সংখ্যাৰ এটা উৎপাদক হয়। কোনো সংখ্যাৰ অসীম সংখ্যক উৎপাদক আৰু গুণিতক থাকিব পাৰে। গুণিতক থাকিব পাৰে অসীম সংখ্যক, কিন্তু উৎপাদক কিন্তু লিমিটেড। সো এটো হল ভুল। নেক্সট 102 ৰ পৰা 113 লৈ থকা স্বাভাৱিক সংখ্যাৰ পৰা মৌলিক সংখ্যাৰ ভগ্নাংশ। চাওক যে 102 ৰ পৰা 113 লৈ স্বাভাৱিক সংখ্যা কেইটা আছে? 2 ৰ পৰা স্টাৰ্ট কৰি 2 3 4 এনেকৈ 13 লৈকে হল 12টা। আকৌ মৌলিক সংখ্যা কেইটা আছে 103 107 109 111 117 5টা। সো ভগ্নাংশ কি হ'ব? হ'ব 12/5। এটো নেক্সট আছে 2:3 3:4 4:5 5:6 আৰু 6:7 ৰ মিশ্ৰ অনুপাত ইয়াৰ কোনটো হ'ব? মিশ্ৰ অনুপাত হলে কি কৰিম আমি প্ৰথমত গোটেই গিটাৰ পূৰ্ব পদ এইটো প্ৰথমৰ গিটা আমি প্ৰথমত পূৰণ কৰিম, দি আমি অনুপাত দিলো। এতিয়া সেকেন্ডৰ উত্তৰ পদ সেকেন্ডৰ গিটা আমি পূৰণ কৰিলো।
এতিয়া অনুপাত মানে হৰণ সো এইটো ওপৰত লিখিলো এইটো তলত লিখিম এতিয়া কাটাকাটি কৰিম তো ওপৰত থাকিল 2 তলত থাকিল 7 এইটো হল আনসার নেক্সট আছে যদি এটা রম্বাসৰ কৰ্ণদ্বয় দৈৰ্ঘ্য ক্ৰমে 24 আৰু 32 তেন্তে রম্বাসৰ বাহুৰ দৈৰ্ঘ্য কিমান চাওক এইটোই মেইন যে এইটো মনত ৰাখিব যে রম্বাসৰ কৰ্ণদ্বয় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে মানে ইয়াৰ পৰা এইখিনি যিমান ইয়াৰ পৰা এইখিনি যিমান এনেকে সমান টুকুৰা কৰে আকৌ প্ৰতিটো এনেকে 90 ডিগ্ৰী হয় তো আমি এইখিনি এই ত্ৰিভুজটো যদি চাও যে এইখিনি কিমান আছিল 24 তো এইখিনি হ'ব 12 এইখিনি আছিল সম্পূৰ্ণ 32 তো এইখিনি হ'ব 16 আমি এতিয়া এটো হল সমকোণ এতিয়া আমি পাইথাগোরাসের সূত্র পেলাই দিলে এই অতিভুজৰ মান ওলাই গলে মানে রম্বসৰ বাহুমান ওলাই যাব তো চাও যে ab স্কয়ার ইকুয়াল টু পাইথাগোরাস দিছো এই oa স্কয়ার প্লাস ob স্কয়ার সো 16 স্কয়ার প্লাস 12 স্কয়ার 400 হল তো ab ab root over 400 মানে 20 সেন্টিমিটার তো আহি গল বাহুৰ দৈৰ্ঘ্য নেক্সট আছে এটা ত্রিভুজৰ কোণ তিনিটা যদি সমান হয় ত্রিভুজটো কি হ'ব সমকোণী সমদ্বিবাহু স্থূলকোণী নে সমবাহু চাওক তিনিটা কোণ সমান হলে তিনিটা বাহু সমান হ'ব আৰু তিনিটা বাহু সমান হলে ত্রিভুজটো হ'ব সমবাহু ত্রিভুজ সো আনসার নেক্সট আছে যদি এটা আয়তৰ পৰিসীমা আৰু কালি ক্ৰমে 64 সেন্টিমিটার আৰু 247 সেন্টিমিটার স্কয়ার হয় তেন্তে আয়তৰ দিক আৰু প্ৰস্থৰ পাৰ্থক্য কিমান তো গণিতটো বহুত দীঘলীয়া দিছে এনেকা গণিত নাহে সাকে তথাপি চাওক যে এইখিনি যে প্ৰথমত কৈছে পৰিসীমাৰ সূত্ৰ 2 * l + b = 64 আমি l ৰ মান উলিয়ালো 32 - b আকৌ কালি দিছে l * b 247 সো এই l ৰ ঠাইত আমি এটো বহাই দিলো এক নম্বৰ দি ৰাখিলো 32 - b বহাই 32 * b - b স্কয়ার 247 এটা মিডল টার্ম কৰিলো 13 + 19 এই যে 247 সব এনেকে কৰি b = 13 और 19 আহিল তো এনেকে আমি বহালো l = 19 হল আকৌ l = 13 হল তো 13 টো নহব কিয়নো সদায় l টো ডাঙৰ হয় তো এটা হল 13 19 আৰু প্ৰস্থ হল 13 মাইনাস পাৰ্থক্য মানে মাইনাস কৰিলে হল 6 নেক্সট আছে যদি বৰ্গৰ কৰ্ণৰ অনুপাত 1:3 হয় তেন্তে বৰ্গ দুটাৰ কালিৰ অনুপাত কি হ'ব একদম সহজ এই 1:3 আছে আমি এইটুকু স্কয়ার করি 1 ৰ স্কয়ার কৰিলে 1 আৰু 3 ৰ স্কয়ার কৰিলে 9 সো সি নম্বৰ আনসার নেক্সট এটা ঘনকৰ তলৰ কৰ্ণৰ দৈৰ্ঘ্য 9√2 একক কোন ঘনকটোৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য হ'ব চাওক যে ঘনকৰ তলৰ কৰ্ণৰ দৈৰ্ঘ্য সূত্ৰ আছে √2 তো কর্ণর দৈর্ঘ্য কিমান আছে 9√2 9√2 √2 √2 কাটা গল a 9 যে নেক্সট আছে y এর মান এই ইয়াতে চাও কেনেকে লিখা আছে 16y ইফালে আছে 6y + 4 তো এই সম্পূৰ্ণখিনিৰ মান কিমান 180 তাৰ মানে 16y + 6y + 4 ডিগ্ৰী 180 এই দুটো যোগ কৰিলে হল 22 ডিগ্ৰী আৰু এই 4টা ইফালে আহিল তো মাইনাস কৰিলে 176 22 টো তলত আহিল 22 দি 176 কাটাকাটি কৰিলে হয় 8 ডিগ্ৰী সো আনসার 8 ডিগ্ৰী নেক্সট কৈছে তলৰ কোণটো অতি অশুদ্ধ যেটো ভুল এটো আমি মানিব লাগিব ত্রিভুজ এটাৰ যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ এটো ৰাইট ত্রিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী এটো ৰাইট পাইথাগোৰাছৰ উপপাদ্য সমবাহু ত্রিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য এটো ভুল সমকোণী ত্রিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য সো এটো হ'ব আনসার নেক্সট কৈছে তলৰ কোণটো যমজ মৌলিক সংখ্যা তো শর্টকাট মই কি শিকাইছিলো দুটা মৌলিক সংখ্যাৰ বিয়োগফল যদি 2 হয় এটো এতিয়া চাওক এইটো আৰু এইটো মৌলিক সংখ্যা 31 ৰ পৰা 29 বিয়োগ কৰিলে 2 সো এইটো হ'ব যমজ মৌলিক সংখ্যা এবাৰ কৈছে যে কাষৰ চিত্ৰটোত কেইটা ত্রিভুজ আছে এনেকুৱা এটা ত্রিভুজৰ মানে কাউন্টিং কৰাৰ ভিডিও মোৰ তাতে আছে চাব এটো মই তথাপি কৰি দি আছো ইয়াতে চাওক এই 1 2 3 4 5 6 এনেকে আমি নাম্বারিং কৰিলো তো 1 + 2 + 3 + 4 + 5 + 6 এটা কৰিলে হল 21 ইয়াতে চাওক আকৌ এটা ভূমি আছে সো 1 2 1 + 2 = 3 ইয়াতে আকৌ এটা বেস আছে 1 2 1 + 2 = 3 এতিয়া এই তিনটা যোগ কৰক 21 3 আৰু 3 যোগ কৰিলে হয়
27, সো आंसर 27। নেক্সট আছে 5:30 বজাত মিনিট আৰু ঘণ্টাৰ কাটাডালৰ মাজত উৎপন্ন কোণ। তো মোৰ ম্যাথমেটিক্স যেটো প্লে লিষ্ট আছে তাত যাব, এটো একদম শর্টকাট এনেকে কৰাইছো, বহুত কেটা কৰাইছো, বুজাই দিছো। তো মই কৰি দি আছো যে ঘণ্টাৰ কাটাডাল ঘণ্টাটা 60 ৰে পূৰণ কৰিম, মিনিটক 11 ৰে পূৰণ কৰিম, কৰি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি 2 ৰে হৰণ কৰি দিম, সো आंसर আহি গ'ল 15। নেক্সট আছে তলৰ কোনজোৰ পৰস্পৰ মৌলিক এইবোৰৰ ভিতৰত। তো আমি কি জানো যে যদি একৰ বাহিৰে কোনো বেলেগ সংখ্যাৰে সংখ্যা দুটা বিভাজ্য নহয় তেতিয়া এইটো পৰস্পৰ মৌলিক হ'ব। তো চাওক ইয়াতে 10 আৰু 25 আছে, এইটো 5 ৰে গৈছে, তো এইটো নহব। এইটো 5 ৰে গৈছে, নহব। এইটো 2 ৰে যায়, নহব। 15 আৰু 28 অকল একেৰে যায়, সো এইটো হ'ব পৰস্পৰ মৌলিক। নেক্সট প্ৰশ্ন আছে বন্ধুত্বপূৰ্ণ সংখ্যাৰ উদাহৰণ। অলপ আনকমন ম্যাথছ এটো চাব। এই পেয়াৰ বিলাকৰ ভিতৰত কোনটো বন্ধুত্বপূৰ্ণ সংখ্যা, যে মই বন্ধুত্বপূৰ্ণ সংখ্যাৰ ব্যাখ্যাটো দি দিছো, আপোনালোকে পাই যাব। যিকোনো সংখ্যা হইলে এটা সংখ্যাৰ প্ৰকৃত উৎপাদকবোৰৰ যোগফল যদি আন এটা সংখ্যাৰ সমান হয় তেন্তে সংখ্যা দুটা হ'ব বন্ধুত্বপূৰ্ণ সংখ্যা। এইখিনি মনত ৰাখিব। তো এতিয়া চাওক ইয়াতেও আছে, এইটোৰ লগত 1210, এইটোৰ লগতো 1210, এইটোৰ লগতো 1210। তো মই 1210ৰ উৎপাদক কৰিলো, এনেকে উৎপাদক কৰি পালো মই। এতিয়া 1210ৰ উৎপাদকবোৰ প্ৰকৃত উৎপাদকবোৰ মানে 1210টো আমি এইটো বাদ দিম। তো এইকেইটা আমি যোগ কৰিলো, যোগ কৰি হল 1184। তার মানে এই 1184 আৰু 1210টো হল বন্ধুত্বপূৰ্ণ সংখ্যা। নেক্সট কোশ্চেন চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4, ইহঁতৰ পৃষ্ঠকালীৰ অনুপাত হ'ব ইয়াৰ কোনটো। তো আমি কৰিলো যে পৃথিৱীৰ ব্যাসাৰ্ধ x ধৰিলো, তো চন্দ্ৰৰ ব্যাসাৰ্ধ কিমান হ'ব, ব্যাস দিয়া আছে তাৰ আধা, আকৌ কি কৈছে 1/4, তার 4/1, তো 4 2 8, তার উপরে 1, এখানে গল। পৃথিবীর কালি আমি ওলালো πr², চন্দ্ৰৰ কালি ওলালো। এতিয়া অনুপাত এনেকে কৰাৰ পিছত এইটো কাটা গল, কিন্তু এইটো কাটা গল, কিন্তু উত্তৰ নিমিলিল, 1:64 হয়, ইয়াতে নাই। তো নেক্সট কৈছে যদি মাধ্য আৰু বহুলকৰ মাজৰ পাৰ্থক্য 63 হয় তেন্তে মাধ্য আৰু মাধ্যমাৰ মাজৰ পাৰ্থক্য কিমান হ'ব। তো আমি জানো মাধ্য মাধ্যমা আৰু বহুলকৰ সম্পৰ্ক এইটো 3 পূৰণ মাধ্য বিয়োগ মাধ্যমা = মাধ্য বিয়োগ বহুলক। তো মাধ্য আৰু বহুলকৰ মাজৰ পাৰ্থক্য এইখিনি কিমান দিছে 63। তো 3 * মাধ্য বিয়োগ মাধ্যমা এফালে থাকিল, এফালে এতিয়া মাধ্য বিয়োগ মাধ্যমা = 63/3 = 21। তো মাধ্য আৰু মাধ্যমাৰ পাৰ্থক্য মানে মাধ্য বিয়োগ মাধ্যমা = 21। নেক্সট এটা সৰল অংক আছে, সো চাওক প্ৰথমত মই মাত্ৰাৰ কামখিনি কৰিলো 9, এতিয়া 8ৰ পৰা 9 গলে -1, এতিয়া এই দুটাৰ কাম কৰিম 4 - a প্লাস হল। এতিয়া এইটোৰ কাম কৰিলো 5, বাকি সব ঠিকই থাকিল। এতিয়া 6ৰ পৰা 5 গলে 1, 18ৰ পৰা 1 গল 17। ইয়াত আছে 5/2, 7/5, 5/3, 7/4। এই চাৰিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভগ্নাংশ একদম শর্টকাট মেথড চাওক। প্রথমত আমি এই দুটো নামাই আনিলো, এতিয়া 7 2 গুণ 14, 5 5 গুণ 25। তো এইটো ভগ্নাংশ হল ডাঙৰ। ইয়াৰ ভিতৰত 3 7 গুণ 21, 5 4 গুণ 20। তো এইটো ডাঙৰ মানে এই ভগ্নাংশটো ডাঙৰ। এতিয়া এই দুটাৰ ভিতৰত কোনটো ডাঙৰ চাম, 5 5 গুণ 25, 3 7 গুণ 21। এইটো ডাঙৰ, তার মানে 7/5 যেটো আছে এইটো হল আটাইতকৈ ডাঙৰ ভগ্নাংশ। ঠিক আছে, এটা দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% বেছি হলে সংখ্যা দুটাৰ অনুপাত। একদম সহজ, এইটো চাওক। ধরো সংখ্যাটো তৃতীয় সংখ্যাটো যদি আমি 100 ধরো তেন্তে এটা হবো 20% বেশি, তার মানে 120, আনটো হবো 50% বেশি, তার মানে 150। এতিয়া এই দুটার অনুপাত করে দিও, এতিয়া আকৌ 3 দি কাটি দিও, 3 4 গুণ 12, 3 5 গুণ 15, তো 4:5। নেক্সট এটা ভেরি ইম্পর্টেন্ট মানে ইন্টারেস্টিং এটা গণিত, যে এজন কর্মচারীর এবছৰৰ পাৰিশ্ৰমিক 200 টকা লগতে এটা চোলা। যদি কর্মচারীজনে 9 মাহ কাম কৰাৰ পিছত পাৰিশ্ৰমিক হিচাপে 120 টকা লগতে চোলা এটা পায়, চোলাটোৰ মূল্য কিমান। তো ধৰিলো চোলাটোৰ মূল্য x, তো 12 মাহত পায় 200 টকা প্লাস চোলা, 1 মাহত পায়, তো 12 দিয়ে হৰণ কৰি দিলো। আকৌ পিছৰজনে কি কৰিছে, 9 মাহত পাইছে কিমান 120 প্লাস চোলা, 1 মাহত পায় 120 প্লাস x/9। তো এইটো 1 মাহৰ
আৰু এইটো 1 মহল, এই দুটা সমান। তো এতিয়া আমি বজ্ৰ গুণন কৰিলো, বজ্ৰ গুণন কৰি আমি পালো যে 3x = 360, x = 360/3 = 120। তার মানে চোলাটোৰ মূল্য 120 টকা। তো ইয়াতে এটা চিত্ৰ দিয়া আছে বৃত্তৰ ভিতৰত, যে কি লিখা আছে, খাদ্যত 40%, শিক্ষাত 25%, অন্যান্যত 15%, পোশাকত 20%। এতিয়া কৈছে যদি ব্যক্তিজনৰ মাহিলী দৰমহা 25,000 টকা পায় তেন্তে তেওঁৰ শিক্ষা বাবদ কিমান খৰচ, যে শিক্ষা বাবদ কিমান খৰচ, 25%, দৰমহা কিমান, 25,000, 25,000-ৰ 25%, তো 25,000 × 25/100, এইটো কাটি দিলো, এইটো পূৰণ কৰিলে হয় 25 625 আৰু তাৰ লগত এটা শূন্য, তাৰ মানে 6,250 টকা। নেক্সট এটা আইসিটিৰ পৰা দিছে যে গণিত শিক্ষণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ প্ৰধান উদ্দেশ্য হল শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে মান নিৰূপণ, এইটো হয়, বিষয়বস্তু সৰলীকৰণ হয়, শিক্ষণ কাৰ্য আনন্দদায়ক কৰি তোলা হয়। তাৰ মানে ওপৰৰ আটাইবোৰ, তাৰ 2 নম্বৰ অপচন। দুটা সংখ্যাৰ লসাগু আৰু গসাগু কমে 80 আৰু 2। যদি এটা সংখ্যা 16 হয় তেন্তে আনটো সংখ্যা, এইটো এটা সূত্র আছে, আনটো সংখ্যা = লসাগু × গসাগু বাই এটা সংখ্যা। তো লসাগু হল 80 × 2, তলত 16, 16 80 ৰে কাটিলো, 5 5 2 10, তো এইটো হল আনসার।